আপনার দম আছে যদি অত রাস্তা বাধা দিয়েন। চাপৰ পৌৰসভাৰ উপপৌৰপতিৰ মুকলি গুণ্ডাগিৰি। ফোনযোগে এগৰাকী জ্যেষ্ঠ নাগৰিকক ভাবুকি প্ৰদান পৌৰসভাৰ উপপৌৰপতি অৰুণ কুমাৰ নাগ ওৰফে মনা নাগৰ। বিজেপি সরকার হয় দম দেখাবেন না কয়ে দিছুন। ৰাজ্যত চলিছে বিজেপি চৰকাৰ। একদম দম দেখাবেন না, একদম দম দেখাবেন না কইছুন। ভয় কৰিবি, হিন্দু ৰাস্তাৰ ওপৰত বাধা নিদিবি, এনেবোৰ কথাৰে ফোনযোগে ধমক চাপৰ পৌৰসভাৰ উপপৌৰপতিৰ। কাৰ সাহসত বলিয়ান এইজন চাপৰ পৌৰসভাৰ উপপৌৰপতি অৰুণ কুমাৰ নাগ ওৰফে মনা নাগ এক সংবাদমেল যোগে সাংবাদিকৰ সন্মুখত সকলো কথা ব্যক্ত কৰে জ্যেষ্ঠ ব্যক্তিগৰাকীয়ে। মই ইয়াত কাৰো ওচৰত নতস্বীকাৰ নকৰাৰ কাৰণেই মানে অতৰ্কিতভাৱে যোৱা 17/3/2024 তাৰিখে ৰাতি 9টামান বজাত চাপৰ মানে মিউনিচিপালিটি বোৰ্ডৰ উপসভাপতি মোনা নাগে মোক অশ্লীল ভাষাত গালাগালি কৰে। চাপৰ পৌৰসভাৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ বাসিন্দা ছফিৰুদ্দিন আহমেদে ৰাজ্যৰ চলাচলৰ সুবিধাৰ্থে অনানুষ্ঠানিকভাৱে তেখেতৰ পট্টা মাটিৰ কিছু অংশ এৰি দিছিল যদিও বিগত বছৰত পৌৰসভাই উক্ত ৰাস্তা নিৰ্মাণৰ বাবে নিবিদা আহ্বান জনায়। অভিযোগ মৰ্মে চৰকাৰীভাৱে উক্ত পথটোৰ কোনো মেপ নথকাৰ পিছত চাপৰ পৌৰসভাই নিবিদা প্ৰদান কৰে। ইপিনে চাপৰ পৌৰসভাৰ পৰা মাটিৰ মালিকক কোনো চৰকাৰী জাননী প্ৰেৰণ নকৰি পথৰ কাম আৰম্ভ কৰে। কিন্তু পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দুমুখীয়া নীতিত গুৰুত্ব প্ৰদান কৰে চাপৰ পৌৰসভাই। ইপিনে 7 ফুট বহল আৰু আনপিনে 3 ফুট বহল কৰাত ক্ষোভ প্ৰকাশ কৰে সহনীয় ৰাইজে। ইপিনে ক্ষমতাৰ অপব্যৱহাৰ কৰি চাপৰ পৌৰ উপপৌৰপতি অৰুণ কুমাৰ নাগে ছফিৰুদ্দিন আহমেদক অকথ্য গালিগালাজ কৰাৰ লগতে দণ্ডাধীশ অবিহনে জেচিবি আনি ছফিৰুদ্দিন আহমেদৰ সীমা অফৰাই দিয়ে। ইপিনে আজি বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীয়ে নিজৰ ওপৰত চলা শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বিষয়ে সংবাদ মেল পাতি চৰকাৰৰ ওচৰত ন্যায়ৰ আবেদন জনায়। চাপৰ মানে মিউনিচিপালিটি বোৰ্ডৰ উপসভাপতি মোনা নাগে মোক অশ্লীল ভাষাত গালাগালি কৰে। মানে তেওঁক দম দিয়ে যে অহাকালি 7 বজাত সেই ঠাইত যাবা, যিখন মোৰ নিজস্ব গুদুস্তা মাটি, সেই ঠাইত যিটো ৰাস্তা হৈ আছে সেই ৰাস্তাটো কিন্তু তেওঁলোকে মোক কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া নাই। কিন্তু তেওঁলোকে ভিতৰুৱাভাৱে ৰাতি ৰাতি বস্তু পেলাই সেই ঠাইত ৰাস্তা বনোৱাৰ যোজা কৰি আছিল। সেইটো মই বাধা দিয়াৰ কাৰণে তেওঁলোকে মোৰ নামত FIR দিয়ে। FIR দিয়ক, মই তাত ক'ব লগা নাই। কিন্তু তেওঁ যোৱা 20 তাৰিখে ট্ৰেক্টৰ লৈ আহি মোৰ যিখন টেম্পৰাৰী দেৱাল দিয়া হৈছিল মোৰ মাটিখিনিক মই মানে নিজত ধৰি ৰখাৰ কাৰণে সেইখিনি মানে বগৰাই দি তাৰ ওপৰত চেণ্ড গ্ৰেভেল পেলাই দিলে তেওঁ। মই উপায়ন্তৰ হৈ মই কোৰ্টৰ ওচৰত গ'লো, প্লাছ মই চিভিল SDO বাইদেউৰ ওচৰত যাইহে মই অলপ স্বস্তি পালোঁ। কাৰণ চিভিল SDO বাইদেৱে মোক যিখিনি দিছে সেইখিনি মই ক'ব নোৱাৰোঁ। আজি মই এই চিনিয়ৰ চিটিজেনক যি হিচাপে অপমানিত লাঞ্ছিত কৰিছে নিজা মাটিৰ ওপৰত, সেইখিনি মই আপোনালোকক কি কম। আপোনালোক আহিছে আজি হয়তো সবে জানা নাই মোৰ ভিতৰত কি যাই আছে। মোক বাহুক দিছে আহিবি, দম থাকেতো আহিবি, তাৰ মানে কি মোক শেষ কৰি দিব। মোৰ চাকৰিৰ ইতিহাসত তেওঁলোকে দাগ দিছে। মোক কৈছে মই লাল মাটি বিক্ৰী কৰো সোণামুখীত, সেই ফাইল মোনা নাগৰ ওচৰত আছে। এইবিলাক কথা কৈ মোক দম দিয়ে। মই নাই বিচাৰো, মই সহিভাৱে ইনকুৱাৰী হওক, চিভিল SDO বাইদেৱে যিটো ইনকুৱাৰী দিছে সেইটো হওক। মানে মোৰ ৰাস্তাখিনি যদি হয় সেই ৰাস্তাটো হ'ব লাগিব আগাগোড়া সমান বহলৰ, মানে প্ৰথম ষ্টাৰ্টিঙৰ পৰা লাষ্ট পৰ্যন্ত ৰাস্তাটো হ'ব লাগিব একে মেজাৰমেণ্টত।
এইটো হ'ল মোৰ কথা, মেইন কথা। আৰু তেওঁলোকে যে মোৰ এই গুদুস্তা মাটিৰ পৰা ল'ব, যদি বেছি লাগে তেতিয়াহ'লে মোক তেওঁলোকে কি দিব লাগিব। আৰু এই উপ পৌৰসভাপতি চাপৰ মিউনিচিপেলিটি বৰ্ডৰ অৰুণ কুমাৰ নাগ ওৰফে মোনা নাগ, তেওঁ যেতিয়া স্বৈৰাচাৰীভাৱে মোৰ ওপৰত জুলুম কৰিছে, এইটো গোটেই চাপৰবাসীয়ে জানক যে তেওঁৰ চৰিত্ৰটো কি। মোৰ নিচিনা এজন চিনিয়ৰ মানুহক তেওঁ কি ধৰণৰ বেয়া ব্যৱহাৰ কৰিছে, আৰু সেই ব্যৱহাৰৰ ফলটো যে চবে ভোগ কৰিব লাগিব ফিউচাৰত, কাৰণ তাৰ ক্ষমতাই মূৰত ধৰিছে। এই ক্ষমতাৰ কাৰণেই তেওঁ যি ইচ্ছা তাকে বকি থাকে, তাকে কৰি থাকে। জেচিবি লৈ মোৰ দেৱাল ভাঙি দিছে। গতিকে এইবিলাক তেওঁ কোনো মেজিষ্ট্ৰেট নহয়, কোনো ধৰণৰ কোনো কাগজ আজিলৈকে দেখুওৱা নাই, নাই কোনো জাননী দিয়া নাই, ভাৰ বিলিও জনোৱা নাই। পদটো হোৱাত বাধা নাই, পদটো হ'ব লাগিব যে সমান, সেইটোৱে কথা। দুইফালৰ পৰা সমান, ইমূৰৰ পৰা সিমূৰলৈকে একে বেচাৰ্ধৰ হ'লে মই ৰাস্তা দিয়াত কোনো মোৰ আপত্তি নাই। কিন্তু এঠাইত 3 ফুট হ'ব আৰু এঠাইত আহি 8 ফুট হ'ব, সেইটো মই নিবিচাৰো। দুৰ্ব্যৱহাৰ, বহুত দুৰ্ব্যৱহাৰ কৰিছে, এইটো মোৰ বিপদ আপোনালোকে দেখা পাব। মই সিহঁতক এই যে মোৰ মাটি 2 ঘৰৰ ওচৰত 3 ঘৰৰ ওচৰত বিক্ৰী কৰিছো, সেইখিনি মই মোৰ মুছলিম ভাইৰ ওচৰত মোৰ ওচৰত দাম খুজিছিল, মই কাকো দিয়া নাই, মই বেংগলী মানুহ ভাইকিৰে মই দিছো। গতিকে এই ক্ষেত্ৰত কলনীৰ মানুহখিনি মোক সেইখিনি মোৰ বিশ্বাস আছে, তেওঁলোকে মোৰ কি কৰিব, মোৰ লগত সহমতত থাকিব। নহ'লেতো মই মোৰ মুছলিম মানুহকে দিব পাৰিলো হয়। মই মাটিখিনি কিয় দিলো মই বেংগলী মানুহক? যদি মই বেংগলী মানুহক বেয়া পালো হয়, হিন্দু মানুহক বেয়া পালো হয়, তেতিয়াহ'লে মই আজি মোৰ ঘৰ ভাড়া যে দিছো এই হিন্দু মানুহকে দিছো। হিন্দু মুছলমানৰ কোনো ধৰণৰ এইবিলাক আহিব নালাগে, কিন্তু এইটোতো মোনা নাগে লৈ আহি আছে। এই উপ সভাপতিগৰাকীয়ে এই ধৰণে কৈছে হিন্দু ৰাস্তা ইয়াত নাহিবি। আৰে হিন্দু ৰাস্তা আৰু মুছলিম ৰাস্তা বুলি বিশ্বৰ কত শুনা নাই, বিশ্বত নোহোৱা কথা সি কৈ আছে। কাৰণ ৰাস্তা এখনত হিন্দুও যাব, মুছলিমো যাব, খ্ৰীষ্টানো যাব, জৈন যাব, চবে যোৱাৰ অধিকাৰ আছে, এইটো ৰাস্তা হলে। গতিকে তাত হিন্দু বুলি আৰু মুছলমান বুলি কোনো ৰাস্তা থাকিব নালাগে বুলি মই ভাবো। আপনার দম আছে যদি ওতে রাস্তা বাধা দিয়েন, তোর বাপের দম আছে যদি আপনার দম আছে যদি রাস্তা বাধা দিয়েন। আপনি সরকারি কামত বাধা দেন না? আপনার উপরে কত নাম্বার ধারা মুই লাগান দেখেন। হ্যাঁ? আপনার সোনামুখীর মাটির ফাইল মুই ডিসিরতে পাঠাই। আপনার সব রেকর্ড মুই ডিসিরতে, সোনামুখীর লাল মাটির আপনার ডিসিরতে কথা কই। আপনি টাউন কমিটির মাটি, বিজেপি সরকার হয়, দম দেখাবেন না কয়ে দিছুন। একদম দম দেখাবেন না, একদম দম দেখাবেন না কইছুন। আপনার একদম আপনার মাটি ওতে পুরা মাপাই, আপনার ঘরের মাটি পুরা মাপাই, আপনার ঘরের মাটি পুরা মাপাই। আপনার দম আছে যদি আপনি রাস্তা আটকে দেখাবেন তো, আপনার রাস্তা দম আছে যদি আপনি আটকে দেখাবেন। বিজেপি সরকার হয় মনে রাখবেন, আপনার একটা পুরানা ফাইল বাইর করিম, একদম সোনামুখীর পুরানা ফাইল বাইর করিম। এই মনানা গঙ্গুই, এই মনানা গঙ্গুই, একদম একদম খবরদার এই হিন্দু রাস্তার উপর বাধা না দিবি, খবরদার কইছুন। এই বাধা না দিবি, বিজেপি সরকার হয় বেশি বাধা না দিবি কইছুন। একদম তোর ঘরের মাটি, এই দম না ঢাকাবি কইছুন। তোর পুরানা ফাইল খাসরে রাখে, মুই মনা না, তোর দম আছে যদি আয়, তোর দম আছে যদি আয় মোরাতে।